নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ছাত্ৰৰ চুৰিৰে হানি খুচি হত্যা কৰিলে শিক্ষকক। শিৱসাগৰৰ চাই বিকাশ একাডেমীত ৰাজ্য কঁপাই যোৱা ঘটনা। শিৱসাগৰত সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা ঘটনা। একাদশ শ্ৰেণীৰ ছাত্ৰই চুৰিকাঘাত কৰি হত্যা কৰে প্ৰধান শিক্ষকক। শিৱসাগৰৰ চাই বিকাশ একাডেমীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ছাত্ৰজনৰ আক্ৰমণত মৃত্যু হৈছে প্ৰধান শিক্ষক ৰাজেশ বাবুৰ। স্কুলৰ পৰা ঘৰলৈ উভতি গৈ আৰু ঘৰৰ পৰা পুনৰ উভতি আহি এই ঘটনা সংঘটিত কৰে ছাত্ৰজনে। আৰু এই ঘটনাক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰ, বিশ্বকাপ জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব নোৱাৰিলে ভাৰতে। জিম্বাবুৱেৰ প্ৰথমখন খেলতে নিৰ্লজ্জ পৰাজয় ভাৰতৰ। বিশ্বকাপৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব নোৱাৰিলে বা ৰক্ষা কৰিব নোৱাৰিলে ভাৰতে। জিম্বাবুৱেৰ সৈতে প্ৰথমখন খেলতেই নিৰ্লজ্জ পৰাজয় ভাৰতৰ। 13 ৰানত জিম্বাবুৱেৰ হাতত পৰাস্ত হ'ল ভাৰত। ভাৰতীয় খেলুৱৈৰ হতাশাজনক প্ৰদৰ্শন। জিম্বাবুৱে বান্ধি দিয়া 116 লক্ষ্য চুব নোৱাৰিলে ভাৰতে। আৰু অসম সন্তান ৰিয়ান পৰাগৰ দুখজনক প্ৰদৰ্শন। 3টা বলত মাত্ৰ 2 ৰান কৰিয়েই পেভিলিয়নমুখী ৰিয়ান পৰাগ। পৰৱৰ্তী খবৰ, অহা 22 জুলাইৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন। আৰু 23 জুলাইত 2024-25 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। অহা 22 জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন। আৰু 23 জুলাইত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব 2024-25 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠিত NDA চৰকাৰৰ প্ৰথমখন বিশেষ অধিৱেশন সম্পন্ন হোৱাৰ পিছত বাজেট অধিৱেশনৰ দিন ঘোষণা কৰিলে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে। উল্লেখযোগ্য যে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এয়া হ'ব নিৰ্মলা সীতাৰমণৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। যিহেতু ইয়াৰ পূৰ্বৰ দুখন চৰকাৰত বিজেপি একক সংখ্যাগৰিষ্ঠ দল আছিল আৰু এইবাৰ সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে, গতিকে এইবাৰৰ বাজেট পূৰ্বৰ বাজেটসমূহতকৈ বহু পৃথক হোৱাৰ সম্ভাৱনা আছে। সেয়েহে এইবাৰৰ বাজেটৰ ওপৰত বহুতৰ দৃষ্টি থাকিব। শনিবাৰে এই সন্দৰ্ভত এক্সত এক পোষ্টৰ জৰিয়তে কিৰেণ ৰিজিজুৱে জনাইছে যে 22 জুলাইৰ পৰা বাজেট অধিৱেশন আৰম্ভ হ'ব। এই অধিৱেশন 12 আগষ্ট পৰ্যন্ত চলিব। কেন্দ্ৰীয় চৰকাৰে বাজেট অধিৱেশন আহ্বানৰ প্ৰতি ৰাষ্ট্ৰপতিয়ে সঁহাৰি দিছে। সংসদত 23 জুলাইত 2024-25 অৰ্থনৈতিক বৰ্ষৰ বাজেট 23 জুলাইত দাখিল কৰা হ'ব। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰী হিচাপে মুঠ 7 বাৰ বাজেট দাখিল কৰিছে নিৰ্মলা সীতাৰমণে। নিৰ্মলা সীতাৰমণৰ এয়াও এক অভিলেখ। ইয়াৰ পূৰ্বে মৰাৰুজি দেখাইয়ে মুঠ 6 বাৰ সংসদত বাজেট দাখিল কৰিছিল। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, লোকসভাৰ বিৰোধী দলপতি নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে উত্তৰ পূবলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। সোমবাৰে অশান্ত জৰ্জৰ মণিপুৰলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। পৰৱৰ্তী খবৰ, ৰাজ্যত এতিয়াও কমা নাই বানৰ প্ৰকোপ। আৰু তাৰ মাজতে অসমসহ দেশৰ 20খন ৰাজ্যত প্ৰচণ্ড বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অবিৰত বৰষুণে উত্তৰ পূব ভাৰতৰ কেইবাখনো ৰাজ্যত পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। বিশেষকৈ অসমৰ বান পৰিস্থিতি সন্দৰ্ভত শংকা বাঢ়িছে বতৰ বিজ্ঞান কেন্দ্ৰৰ। কাৰণ ৰাজ্যৰ প্ৰশাসনে ইতিমধ্যে কৈছে যে বৰ্তমানলৈকে ৰাজ্যত 24 লাখৰো অধিক লোক বানত আক্ৰান্ত হৈছে আৰু মৃত্যুৰ সংখ্যা বৰ্তমানলৈকে 52 জনলৈকে বৃদ্ধি পাইছে। লগতে বহু সংখ্যক বন্যপ্ৰাণীৰ মৃত্যু হৈছে বান পৰিস্থিতিৰ ফলত। চৰকাৰী পৰিসংখ্যা অনুসৰি অসমৰ কমেও 30খন জিলাত বান পৰিস্থিতি অতি ভয়াৱহ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় 70% বৰ্তমান পানীৰ তলত ডুব গৈছে আৰু কমেও 15,000 জীৱ-জন্তু বানৰ দ্বাৰা প্ৰভাৱিত হৈছে। এই পৰ্যন্ত বান পৰিস্থিতিৰ বাবে গড় হৰিণাকে ধৰি
৭৭টা জীৱ জন্তুৰ মৃত্যু হৈছে আৰু ইয়াৰে ৬২টা শক দিয়েল। অৱশ্যে ৯৪টা জীৱ জন্তু উদ্ধাৰ কৰাৰ লগতে ৫০টা জীৱ জন্তুক ইতিমধ্যে নিৰাপদে মুকলি কৰি দিয়া হৈছে। আৰু তাৰ মাজতে উত্তৰ পূব ভাৰতৰ লগতে দিল্লী গুজৰাটকে ধৰি দেশৰ ২০খন ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অবিৰত বৰষুণৰ ফলত মণিপুৰৰ ইম্ফল পূব আৰু পশ্চিম জিলাৰ কেইবাটাও অঞ্চল জলমগ্ন হৈ পৰিছে। বিপদ ৰেখাৰ ওপৰেৰে গৈছে ৰাজ্যৰ দুখনকৈ প্ৰধান নদী আৰু লগতে উত্তৰাখণ্ডতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, পতন হ'ব বিজেপিৰ। গুজৰাটত গৈ এইবাৰ বিজেপিক পৰাস্ত কৰাৰ হুংকাৰ ৰাহুল গান্ধীৰ। কংগ্ৰেছৰ সন্মুখত এইবাৰ ধৰাশায়ী হ'ব বিজেপি আৰু জনতাক এই কথা লিখি ৰাখিবলৈ ক'লে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। গুজৰাটত গৈ এইবাৰ বিজেপিক পৰাস্ত কৰাৰ হুংকাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। গুজৰাটত কংগ্ৰেছৰ সন্মুখত ধৰাশায়ী হ'ব বিজেপি। জনতাক এই কথা লিখি ৰাখিবলৈ ক'লে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ মন্তব্য, অযোধ্যাৰ দৰে গুজৰাটতো পৰাস্ত হ'ব বিজেপি। বাৰাণসীত কোনোমতেহে নিজৰ সন্মান ৰক্ষা কৰিছে বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে ক্ষোভিত হৈছিল অযোধ্যাবাসী, কিয়নো ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত অযোধ্যাবাসীক আমন্ত্ৰণ কৰা নাছিল বিজেপিয়ে। আৰু গুজৰাটৰ জনতাই ভয় নকৰাকৈ যুঁজিলে পতন হ'ব এইবাৰ বিজেপিৰ। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ'ল নীট ইউজিৰ কাউন্সেলিং। এনটিএ পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত স্থগিত থাকিব এই প্ৰক্ৰিয়া। ৬ জুলাই শনিবাৰে নীট ইউজিৰ কাউন্সেলিং হোৱাৰ কথা আছিল যদিও এই কাউন্সেলিং প্ৰক্ৰিয়া পিছুৱাই দিয়া হৈছে। নীট ইউজিৰ আয়োজক সংস্থা নেশ্যনেল টেষ্টিং এজেঞ্চি চমুকৈ এনটিএৰ ফালৰ পৰা পূৰ্বে উচ্চতম ন্যায়ালয়ক জনোৱা হৈছিল যে ৬ জুলাই শনিবাৰৰ পৰা নীট ইউজিৰ কাউন্সেলিং আৰম্ভ হ'ব। কিন্তু শনিবাৰে অনিৰ্দিষ্ট কালৰ বাবে পিছুৱাই দিয়া হ'ল এই কাউন্সেলিং প্ৰক্ৰিয়া। অহা সোমবাৰে উচ্চতম ন্যায়ালয়ত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে নীট ইউজিৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি একাধিক বিতৰ্কত দেশ বৰ্তমান উত্তাল হৈ আছে। আৰু ইতিমধ্যে CBIয়ে পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল কৰি বিক্ৰীৰ সৈতে জড়িত থকাৰ অভিযোগত কেইবাজনো লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এনে বিতৰ্কিত পৰিস্থিতিৰ মাজতে 2024 নীট ইউজি বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত একাধিক আবেদনো দাখিল হৈছে। সেই গোচৰতে শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি কয় যে পৰীক্ষা বাতিল কৰাৰ কোনো যুক্তি নাই। ন্যায়ালয়ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ যুক্তি আছিল, গোটেই পৰীক্ষা বাতিল কৰিলে লাখ লাখ পৰীক্ষাৰ্থী বিপদত পৰিব। ইয়াৰ উপৰি পৰীক্ষাত ডাঙৰ কোনো কেলেংকাৰী হোৱাৰ প্ৰমাণ পোৱা নাই বুলিও দাবী কৰিছে এই শপতনামাত। কোৱা হৈছে যে CBIয়ে গোটেই বিষয়টোৰ পুংখানুপুংখ তদন্ত কৰি আছে। পৰীক্ষাৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ আৰু শিক্ষাৰ্থীৰ স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ বেঞ্চত বিচৰাধীন এই বিষয়টোৰ সন্দৰ্ভত আবেদনকাৰী পক্ষৰ ফালৰ পৰা কাউন্সেলিং স্থগিত ৰখাৰ আবেদন জনোৱা হৈছিল। কিন্তু ন্যায়ালয়ে এই বিষয়ত সন্মত হোৱা নাই। তাৰ পাছতো NTA শনিবাৰে পৰৱৰ্তী জাননী প্ৰকাশ নকৰালৈকে কাউন্সেলিং স্থগিত ৰখাৰ সিদ্ধান্তই বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। পৰৱৰ্তী খবৰ, ইজৰাইল পেলেষ্টাইন যুদ্ধৰ ডাঙৰ আপডেট। পুনৰ 200 ৰকেটেৰে ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলৰ ওপৰত হিজবুল্লাই। আৰু হিজবুল্লাৰ এই ভয়ংকৰ আক্ৰমণত মৃত্যু হৈছে ইজৰাইলী সেনাৰ শীৰ্ষ কামাণ্ডাৰৰ। 200 ৰকেটেৰে ইজৰাইলৰ ওপৰত পুনৰ ভয়ংকৰ আক্ৰমণ হিজবুল্লাৰ। হিজবুল্লাৰ আক্ৰমণত নিহত হৈছে ইজৰাইলৰ শীৰ্ষ কামাণ্ডাৰৰ। 200 ৰকেট আৰু 20খনকৈ ড্ৰোনেৰে আক্ৰমণ চলাইছে হিজবুল্লাই। ইজৰাইলী সেনাই হিজবুল্লাৰ নেতাক আক্ৰমণৰ পিছতে এই প্ৰতিশোধ। উল্লেখযোগ্য যে বিগত 3 জুলাইত লেবাননত ভয়ংকৰ আক্ৰমণ কৰিছিল ইজৰাইলে আৰু এই আক্ৰমণত নিহত হৈছিল হিজবুল্লাৰ নেতা। হিজবুল্লাৰ কামাণ্ডাৰ মহম্মদ নাছিৰক হত্যা কৰিছিল ইজৰাইলে আৰু এই আক্ৰমণৰ পিছতে হিজবুল্লাইও এইবাৰ শক্তি দেখুৱালে ইজৰাইলক।